আমি সকলোৱে জানো যে আজি হৈছে ৰাস পূৰ্ণিমা আৰু ৰাস পূৰ্ণিমাৰ পাছতেই বহু কেইটা ৰাশিৰ আচলতে ভাগ্য উদয় হ'বলৈ গৈ আছে আৰু মই প্ৰথমতে ক'ম যে মই ৰাশিৰ বিষয়ে ইমান ভালকৈ নাজানো বা এই বিষয়ে মই ইমান বেছি এক্সপাৰ্ট নহয়, কিন্তু বহুতে কৈ থাকে যে আপুনি ৰাশিৰ ওপৰত ক'ব কথাটো, কাৰণ আমাৰ হাতত ইমান বেছি ভাল একজেক্ট আচলতে জন্মৰ তাৰিখ বা চন নাই, সেইবাবে আমি নাজানো আমাৰ কে তাৰিখে জন্ম হৈছে। গতিকে আপুনি অকমান ৰাশিৰ ওপৰতো কথা পাতিব, সেই বিষয়ে কমেন্ট কৰি থাকে কাৰণে আজিৰ ভিডিঅ'টো মই আগবঢ়াই দিব বিচাৰিছো ৰাশিৰ ওপৰত। আৰু যেহেতু ৰাস পূৰ্ণিমা আমি জানো আৰু ৰাস পূৰ্ণিমা আচলতে বহুত বেছি পবিত্ৰ বুলি কোৱা হয় সেই দিনটো, আৰু তাৰ পাছতে আচলতে প্ৰায় 4টা ৰাশিৰ বহুত বেছি ভাগ্য উদয় হ'বলৈ গৈ আছে। যিবিলাক কাম তেওঁলোকৰ ৰখি আছিল সেইবিলাক কাম হ'বলৈ গৈ আছে, নতুন অপৰচুনিটি আহিবলৈ গৈ আছে, নতুন নতুন সুবিধা তেওঁলোকে পাবলৈ গৈ আছে। মুঠতে কোন কেইটা সেইকেইটা ৰাশি হয়, প্ৰায় 12টা ৰাশি আছে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আমি জানো, আৰু সেই 12টা ৰাশিৰ ভিতৰত প্ৰায় 4টা ৰাশিৰ আটাইতকৈ বেছি কপাল ফুলিবলৈ গৈ আছে বা ভাগ্য উদয় হ'বলৈ গৈ আছে। কিন্তু তাৰ আগতে এই সবিশেষ জনোৱাৰ আগতে আপোনালোকে সৰুকে এটা কাম কৰিব লাগিব, ভিডিঅ'টো এটা লাইক, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে, আৰু বন্ধু বৰ্গৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো ফালে আমি আগবাঢ়ো। বন্ধুসকল, মই প্ৰথমতে আহিব বিচাৰিছো আটাইতকৈ বেছি যিটো ৰাশি একেবাৰে ভাগ্য উদয় হ'বলৈ গৈ আছে, লাগে লগ দিব, একেবাৰে সকলো কাম তেওঁলোকৰ এতিয়া হ'বলৈ গৈ আছে, কোনো ধৰণৰ বৰ্তমান সময়ত একো প্ৰব্লেম নহ'ব ৰাস পূৰ্ণিমাৰ পাছতেই। এই ৰাশিটোৱে হৈছে মেঘ ৰাশি, আৰু যিটো ৰাশি নেকি মোৰো হয় মেঘ ৰাশি হয়, মোৰ নামটো সকলোৱে জানে যে অনুপম হয়। গতিকে মেঘ ৰাশিৰ যিবিলাক জাতক জাতিকা আছে তেওঁলোকৰ বাবে বহুত বেছি ভাল হ'বলৈ গৈ আছে, নতুন নতুন সুবিধা আহিবলৈ গৈ আছে। আৰু কোনোবা যদি ছিংগুল আছিলে বা কাৰো যদি বৰ্তমান সময়ত গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড আপোনালোকৰ নাই, তেনেহ'লে নিশ্চয় লাইফত আপোনাৰ কোনোবা আহিবলৈ গৈ আছে, আৰু ধন সম্পত্তিৰ ক্ষেত্ৰত ভাল, মানি নতুনকৈ অহাৰ কিবা ৰাস্তা আহিবলৈ গৈ আছে, মানি এট্ৰেক্ট হ'ব এতিয়া আপোনাৰ বাবে ভাল হ'বলৈ গৈ আছে মেঘ ৰাশিৰ বিশেষকৈ জাতক জাতিকাসকলৰ বাবে। তাৰ পাছতেই আৰু 2 নম্বৰটো মই এতিয়া ৰাশিৰ ফালে যাব বিচাৰিম, যিটো নেকি তেওঁলোকক কপালে লগ দিব, ভাগ্য উদয় হৈছে বুলি মই ক'ম। আৰু সেই ৰাশিটো বেলেগ একো নহয়, মোৰ আটাইতকৈ বেছি ফেভৰেট ৰাশি, নাম হৈছে তুলা ৰাশি। হয়, আৰু তুলা ৰাশিৰ জাতক জাতিকাসকলৰো বৰ্তমান সময়ত ভাগ্য উদয় হ'বলৈ গৈ আছে ৰাস পূৰ্ণিমাৰ পাছতে, আৰু ভগৱান শ্ৰীকৃষ্ণৰ যেন তেওঁলোকে আশীৰ্বাদ লাভ কৰিব। যিবিলাক কাম তেওঁলোকৰ ৰখি আছিল আগতে বহুদিন হোৱা নাছিল, সেইবিলাক এতিয়া লাহে লাহে হ'বলৈ গৈ আছে। আৰু প্ৰেমৰ ক্ষেত্ৰত কিন্তু ইমান বেছি ভাল নহয়, যদিও চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বা নতুন সুবিধাৰ ক্ষেত্ৰত কিন্তু আপোনাৰ বাবে ভাল হ'বলৈ গৈ আছে। তাৰ পাছতে মই আহিব বিচাৰিছো 3 নম্বৰটো ৰাশিৰ ফালে, যাৰ নেকি কপাল ফুলিবলৈ গৈ আছে, যাৰ নেকি ভাগ্যই লগ দিব, আৰু সেই ৰাশিটো বেলেগ একো নহয়, সেই ৰাশিটোৰ নাম হৈছে কুম্ভ ৰাশি। আৰু কুম্ভ ৰাশিৰ যিবিলাক জাতক জাতিকা আছে তেওঁলোকে যদি আগতে কিবা জব বিচাৰি আছিলে, তেনেহ'লে জবৰ হয়তো সুবিধা তেওঁলোকে লাভ কৰিবলৈ গৈ আছে। প্ৰেমৰ ক্ষেত্ৰত ভাল, কোনোবা নতুন আহিবলৈ গৈ আছে আপোনাৰ লাইফত, বা বিবাহ বাৰুত যদি কিবা প্ৰব্লেম হৈ আছিলে তেনেহ'লে বিয়া হোৱাৰ যোগো বৰ্তমান সময়ত দেখা গৈছে। তাৰ লগতে 2025 চন আহি আছে, সেই 25 চনত আপোনালোকে হয়তো বহুত কিবা কিবি লাভ কৰিবলৈ গৈ আছে। তাৰ পাছত একেবাৰে অন্তিমটো ৰাশি হৈছে মকৰ ৰাশি, আৰু মকৰ ৰাশিৰ যিবিলাক জাতক জাতিকা আছে তেওঁলোকৰ বাবেও বহুত বেছি ভাল হ'বলৈ গৈ আছে আহিবলগীয়া দিনবোৰ, আৰু ভগৱান শ্ৰীকৃষ্ণৰ তেওঁলোকে আশীৰ্বাদ লাভ কৰিবলৈ গৈ আছে। তাৰ লগতে মাটি বাৰীও কিনিব পাৰে, নতুন নতুন জব অপৰচুনিটি আহিব পাৰে। হয়তো প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বাবে ইমান বেছি ভাল নহ'ব পাৰে, যদিও বাকীবিলাক আপোনাৰ বাবে বহুত বেছি ভাল হ'বলৈ গৈ আছে। আৰু এই ভিডিঅ'টোত মই বেছি কথা নকওঁ, ইমানতে মই ভিডিঅ'টো সামৰিব বিচাৰিলোঁ। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।